নমস্কাৰ। শিক্ষা ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ এটেণ্ডেঞ্চ আৰু বিদ্যালয়ত কৰ্মৰত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ লওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। যেতিয়া এটেণ্ডেঞ্চ ল'বলৈ যোৱা হয়, তেতিয়া কেতিয়াবা ধৰক ৰেড কালাৰ চাৰ্কল আহি পৰে। তাৰ পাছত কেতিয়াবা এনেকুৱা ধৰণৰ এটা পপ আপ দেখায়, প্লিজ ক্লিক অন ৰিফ্ৰেছ আইকন অন দ্য লেপটপ। আৰু কেতিয়াবা এটেণ্ডেঞ্চ ল'বলৈ যাওঁতে এনেকৈ ফটোবিলাক দেখা নিদিয়ে। গতিকে এই বিশেষ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে কেইটামান বিশেষ ষ্টেপছ ল'ব পাৰে আৰু সেই সম্পৰ্কে চমুকৈ আপোনালোকক অৱগত কৰাবলৈ প্ৰয়াস কৰিম। আৰু বহুতে হয়তো এই কামখিনি কৰিছে, তথাপিও অকণমান সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উনুকিয়াবলৈ প্ৰয়াস কৰিম। পোনপ্ৰথমে আপোনাৰ মোবাইলত থকা যিটো শিক্ষা সেতু এপ, সেই এপটোত এনেকৈ টেপ কৰিব। টেপ কৰাৰ পাছত এই এপ ইনফো এই অংশখিনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যাব এই ষ্ট'ৰেজ যিটো ইউজেছ, এই অংশখিনিত ক্লিক কৰিব। তাৰ পাছত এই ক্লিয়াৰ কেটছ এই অংশত আপুনি ক্লিক কৰি দিব। তাৰ পাছতে ইয়াত থকা যিখিনি কেটছ ডাটা, সেই কেটছ ডাটাখিনি ডিলিট হৈ যাব। তাৰ পৰৱৰ্তী সময়ত আপুনি আপোনাৰ মোবাইলৰ ছেটিংছত গৈ স্ক্ৰীন অফৰ যিটো ডিউৰেশ্যন, সেই ডিউৰেশ্যনটো অলপ বঢ়াই ল'ব। এনেকৈ গৈ অটো স্ক্ৰীন অফ আপুনি মেক্সিমাম আপুনি 10 মিনিটছ বা 30 মিনিটছ কৰি ল'ব। পুনৰবাৰ আপুনি শিক্ষাক্ষেত্ৰ এপ্লিকেশ্যনটো আপুনি অ'পেন কৰিব। এনেকৈ অ'পেন কৰাৰ পাছত আপোনাক এনেকুৱা এটা পেজ ৰিডাইৰেক্ট কৰিব, আপোনালোকে জানে সেই সকলোখিনি কথা। তাৰ পাছত এই কাষতে থকা তিনিটা ডটত টাচ কৰিব। টাচ কৰাৰ পৰৱৰ্তী সময়ত এই ডাউনলোড অল ক্লাছেছ ইনফত ক্লিক কৰিব। এতিয়া দেখা পাইছে যে প্ৰতিটো শ্ৰেণীৰ বিপৰীতে এনেকৈ এই ৰঙা এটা চিম্বল পৰি আছে। এতিয়া আপুনি কৰিব লগা কামটো হ'ল আপডেট অল ক্লাছেছ, এই অংশখিনিত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ প্ৰতিটো শ্ৰেণী, যদি নিম্ন প্ৰাথমিক বিদ্যালয় হয় তেতিয়াহ'লে ক শ্ৰেণীৰ পৰা 5লৈকে, যদি MVS হয়, মজলীয়া বিদ্যালয় হয়, তেতিয়াহ'লে ক শ্ৰেণীৰ পৰা 8লৈকে, আৰু যদি ছেকেণ্ডাৰী পৰ্যায়ৰ বিদ্যালয় হয়, ধৰক 6ৰ পৰা যদি 10লৈকে আছে, এই সকলো ডাটা এনেকৈ ডাউনলোড হৈ যাব। এনেকৈ প্ৰতিটো শ্ৰেণী যিবিলাক ছাত্ৰ-ছাত্ৰী সোমাই আছে, সেই ছাত্ৰ-ছাত্ৰীসকলৰ ডাউনলোড হৈ থাকিব। আৰু এই কামটো আচলতে আপুনি যদি বিদ্যালয়ত আপোনাৰ নেটৱৰ্কৰ অসুবিধা আছে, তেতিয়াহ'লে আপুনি ঘৰত গৈও কৰিব পাৰে। আৰু এই কামৰ কাৰণে আচলতে কোনো ধৰণৰ যিটো আমাৰ লোকেশ্যনৰ ইছ্যুজ নাই। যেনেকৈ এটেণ্ডেঞ্চৰ ক্ষেত্ৰত লোকেশ্যনৰ কথা থাকে, কিন্তু এই ডাউনলোডৰ কাৰণে আপুনি যিকোনো ঠাইৰ পৰা কৰিব পাৰিব, কিন্তু হাই নেটৱৰ্ক থকা জেগাৰ পৰা আপুনি এই কামখিনি অতি সহজে কৰিব পাৰিব। তাৰপিছত যেতিয়া এনেকৈ সকলোখিনি শ্ৰেণী ডাউনলোড হৈ যাব, আগতে যে দেখা পাইছিলে যি ৰঙা ডটবিলাক, এই ৰঙা ডটবিলাক এনেকুৱা গ্ৰীণ যি টিক, এই গ্ৰীণ টিকলৈ কনভাৰ্ট হৈ যাব। আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি যদি আকৌ পুনৰবাৰ গৈ শিক্ষাক্ষেত্ৰ অ'পেন কৰি পেলাই ছাত্ৰ-ছাত্ৰীৰ এটেণ্ডেঞ্চ ল'বলৈ যাব, ফটোবিলাক এনেকৈ দেখা পাব। আৰু আপোনাৰ পৰৱৰ্তী সময়ত আপোনালোকে এটেণ্ডেঞ্চত অসুবিধা হয়তো যিখিনি পাইছে, সেইখিনি সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। এই সম্পৰ্কত এখন মোবাইল এপৰ মানে নিউ ভাৰ্চনৰ এটা বিশেষ গাইডলাইনছ আহিছিল, আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইখনতেই সকলোখিনি কথা উল্লেখ কৰা আছে, কেনেকৈ টেক্সট ফাইল ডাউনলোড কৰিব বা আনুষংগিক সকলোখিনি কথা ইয়াত সন্নিৱিষ্ট কৰা আছিল। মুঠৰ ওপৰত যদি আপোনালোকে এইখিনি কাম কৰে, নিশ্চয়কৈ অকণমান হ'লেও আপোনালোকে যি সমস্যা সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চৰ ক্ষেত্ৰত, যদিও শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ এটেণ্ডেঞ্চৰ ক্ষেত্ৰত কোনো অসুবিধা পোৱা নাই, তথাপি ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চৰ যি অসুবিধা, সেই অসুবিধাৰ পৰা আপোনালোকে হয়তো অকণমান হ'লেও পৰিত্ৰাণ পাব বুলি আশা কৰিব পাৰি। এই সকলোখিনি কাম কৰাৰ পাছতো যদি একে সমস্যাৰ আপোনালোকে সন্মুখীন হোৱা বা দেখা পায়, তেতিয়াহ'লে হয়তো এইটো টেকনিকেল কিছুমান ইছ্যুজ আছে, আৰু কিছুদিনৰ হয়তো আপোনালোকে অপেক্ষা কৰাৰ পৰৱৰ্তী সময়ত ইয়াক হয়তো বিভাগে ৰিজল্ভ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে বিষয়টোৰ গুৰুত্ব বুজি কথাখিনি অকণমান ক'বলৈ প্ৰয়াস কৰিলোঁ। ধন্যবাদ।